নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যৰ কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকে আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়না খালি গুগলত আহি টাইপ কৰি দিল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে এমএনসি কোম্পানী ভালেমান ভেকেন্সি আছে লগতে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ লৈ দুটামান ভেকেন্সি লৈ আহিছো সম্পূৰ্ণ চালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি যাব আৰু মাৰ্চ মাহৰ ভেকেন্সি চলি আছে যদি সোৱানে চাব পাৰে পাৰ্ট টাইম ফুল টাইম ভেকেন্সি লগতে ভালেমান আপোনালোকৰ ভাল ভেকেন্সি আছে ইন্টাৰেষ্টেড হলে চাব পাৰে আমি সময় নষ্ট নকৰি আজি যোনটো আপোনালোকৰ ভেকেন্সি আহিছে এমএনসি কোম্পানীৰ পৰা হেতু আমি আলোচনা কৰিম জব বিচাৰি আছে নেকি আপুনি মুকলি কৰাইছে কোম্পানীৰ ভেকেন্সি আৰু কন্টাক্ট নম্বৰ দিয়া থাকিব তলত এটা ফোন নম্বৰটো দিয়া নাই যেহেতু ফুল ফোন নম্বৰটো দিলে বহুতে এনে ফোন কৰি দিম মই বুজাই দিম কোনটো ফোন নম্বৰ কোনটো চাকৰিৰ কাৰণে হয় প্ৰথম ভেকেন্সি লৈ আহিছো এটো আপোনালোকৰ এটা গাড়ীৰ কোম্পানীৰ পৰা আহিছে টেলিকলাৰ ভেকেন্সি এইচএস পাস বা গ্ৰেজুৱেচন হলে হল ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স সবে পাৰিব অনলি ফৰ ফিমেল এটো খালি ফিমেলৰ কাৰণে মেলে যাতে এপ্লাই নকৰে এটো ফিমেলৰ কাৰণে তলৰটো মেলৰ কাৰণে হ'ব পাৰে মই পঢ়ি দিছো কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰ এটো মেল ফিমেল দুটাই পাৰিব এটো মেনশন কৰা নাই যে ফিমেলে লাগিব বুলি গ্ৰেজুৱেচন হলে হল যিকোনো ষ্ট্ৰীমত যাৰ মাস্টাৰ্স ডিগ্ৰীখন আছে হিয়তেও এলিজিবল হ'ব এসেসৰিজ ফিটাৰৰ কাৰণে এটো কাৰণে আইটিআই ফিটাৰ এক্সপেৰিয়েন্স ম্যান্ডেটৰি লাগিব অটোমোবাইল সেক্টৰত কাম কৰা যদি আছে তেতিয়ালে আপোনালোকৰ নিজৰ ৰিজিউমিখন তলত দি ইমেইল স্পেক্ট্ৰাম 100 যোনটো ইমেইল আছে এটোত পঠাব পাৰে বা ফোন নম্বৰটো দি আছে এটো ফুল ফোন নম্বৰটো দি আছে সো কোনোবাই যদি ডাইৰেক্ট যায়ও ইন্টাৰভিউলৈ যাব খুজি ইন্টাৰেষ্টেড ক্যান্ডিডেট ক্যান সাবমিট देयर ৰিজিউমি নিজৰ ৰিজিউমিখন ডাইৰেক্ট যদি অফিচত যাই দিব খুজিছে তেতিয়াও দিব পাৰিব আপোনালোকৰ ডিব্ৰুগড়ত আছে আমলপট্টিত চাই লব পাৰে ডিব্ৰুগড় ক্যান্ডিডেট বহুতে কমেন্ট কৰিছিল সো এটা বহুত এটা ভাল অপৰচুনিটি আৰু ভাল ভেকেন্সি কোনোবা যদি আপোনালোকৰ লগ বন্ধু আছে ডিব্ৰুগড় শেয়াৰ কৰি দিব যাতে হিহঁতৰ অলপ হলে হেল্প হৈ যায় আৰু এপ্লাই কৰিব পাৰে ফোন নম্বৰটো দি আছে অফিস টাইম 9টাৰ পৰা 6টা বজালৈ ফোন কৰিব ইতে ফোন নকৰিব আপোনালোকৰ টাইমিংত ফোন কৰক নেভিগেন্সি লৈ যাম নেভিগেন্সি লৈ যোৱাৰ আগতে কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে খালি জব কনসালটেন্সিতে মেইল নকৰি যেহেতু আমি জব কনসালটেন্সি ভেকেন্সি এটো চেনেল দিয়া নহয় নেভিগেন্সি এটা এমএনসি কোম্পানীৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে আমিনগাঁৱৰ পৰা এটা বেভাৰেজ কোম্পানীৰ ভেকেন্সি ফ্ৰেছ বিএসসি গ্ৰেজুৱেচন ইন কেমিষ্ট্ৰি ফুড টেকনলজি বা মাইক্ৰোবায়োলজি হলো এটো চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব 6 মাহৰ এটা ট্ৰেইনিং পিৰিয়ড হ'ব তাৰ পিছত যদি ভালমান কাম কৰে ভালদৰে যদি কাম কৰে পাৰ্মানেন্ট হৈ যাব মেল ক্যান্ডিডেট এটো খালি মেল ক্যান্ডিডেট প্ৰেফাৰেন্সটো দিয়া হ'ব ষ্টিপেন্ড প্ৰভাইড কৰা হ'ব সো ইমেইল আইডি দি আছে 20 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি আপোনালোকৰ আহিছে ওয়ান্টেড গ্ৰেজুৱেট লেডি টিচাৰ ফৰ 2 পোষ্ট দুটা পোষ্টৰ কাৰণে গুড ইন ইংলিশ ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স সবে পাৰিব মন্টেছৰি বা নাৰ্সাৰী ট্ৰেইন প্ৰেফাৰেন্স দিব তেতিয়া আৰু এজ বিলো 30 ইয়াৰ্স ফৰ ইউৰোকিস দিছপুৰ প্ৰি স্কুল এট ওয়্যাৰলেছ গুৱাহাটী সো ইন্টাৰভিউ ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ আছে আপোনালোকৰ 22 আৰু 23 মাৰ্চত স্যাটাৰডে আৰু সানডে সো ইন্টাৰভিউ কাৰণে যাব পাৰে 10টা বজাৰ পৰা কন্টাক্ট কৰি ইন্টাৰভিউ কাৰণে গুছি গলে হল যদি ইন্টাৰেষ্টেড হয় নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে উজ্জীৱন স্মল ফাইনান্স বেংকৰ ভেকেন্সি শিলচৰৰ পৰা একুইজিশন মেনেজাৰ ব্ৰাঞ্চ বেংকিংৰ ভেকেন্সি জাক অৰিজিনাল কপিখন লাগে আমাৰ গ্ৰুপটো জয়েন কৰি লব টেলিগ্ৰাম গ্ৰুপ বা WhatsApp গ্ৰুপ তাতে অলমান পিছত মই দি দিম তাতে চাই লব পাৰিব ভালদৰে অৰিজিনাল কপিবোৰ এক্সপেৰিয়েন্স 3 বছৰ লাগিব এটো কাৰণে গ্ৰেজুৱেচন বা এমবিএ ইন মাৰ্কেটিং হলে হল এটো কাৰণে ক্যান্ডিডেটজন এক্সপোজাৰ থাকিব লাগিব ব্ৰাঞ্চ বেংকিং বিজনেস ডোমেইন আৰু হ্যান্ডলিং কৰিব লাগিব সিমিলাৰ ৰোল ইন পিয়াৰ বেংক সো ইমেইল আইডি দি আছে 21 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি আপোনালোকৰ আহিছে মাৰুতি কোৱালিটি প্ৰডাক্ট লিমিটেড এটো এটা আপোনালোকৰ এমএনসি কোম্পানী হয় নেসলে আন্ডাৰতে সাউথ কামৰূপ আসামৰ পৰা ভেকেন্সি এটো কাৰণে বিএসসি বা এমএসসি ইন মাইক্ৰোবায়োলজি কৰা হল এটো কাৰণে ডেজিগনেশন হল কোৱালিটি এসুৰেন্স থাকে মাইক্ৰোবায়োলজিষ্ট সো 2 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব ফুড ম্যানুফ্যাকচাৰিং ইন্ডাষ্ট্ৰিতে কাম কৰে স্যালাৰি হ'ব নেগোচিয়েবল এটাই ভেকেন্সি আছে 8 ঘণ্টা ডিউটি হ'ব ইমেইল আইডি দি আছে 20 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে ফেকাল্টি সিনিয়ৰ সেকেন্ডাৰী স্কুল গীতানগৰ গুৱাহাটীৰ ভেকেন্সি শিক্ষকৰ ভেকেন্সি পিই টিচাৰ উইথ এমপেড বিপেড উইথ স্পেশালাইজেশন ইন যোগা টেবল টেনিস বাস্কেটবল কোচ উইথ নেশনাল লেভেল সার্টিফিকেট ইমেইল আইডি দি আছে এপ্লাই কৰক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে 20 মাৰ্চৰ ভিতৰত
নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে অম্বিকা সেলছৰ পৰা ভেকেন্সি এইটো এটা ইউনিট হয় অম্বিকা গ্ৰুপৰ হয় আপোনালোকৰ লুকিং ফৰ সেল এক্সিকিউটিভ ফৰ ইজ মেন মেচিন ৱৰ্ক ডিভিজন দুটা ভেকেন্সি আছে 1 ইয়াৰ মিনিমাম অভিজ্ঞতা লাগিব সেলছত কাম কৰা গুৱাহাটী হেডকোৱাৰ্টাৰৰ পৰা ভেকেন্সি কেণ্ডিডেটজন ইচ্ছুক হ'ব লাগিব ট্ৰেভেলিং কৰিবৰ কাৰণে 15 পৰা 16000 লৈ দৰমহা হ'ব মান্থলি প্লাছ ইনচেন্টিভ আৰু টিএ থাকিব ইমেইল আইডি দি আছে যাৰ যাৰ ক্ৰাইটেৰিয়া মেচ আছে হিয়তে খালি এপ্লাই কৰক বাকি এপ্লাই কৰিব নালাগে যোন ফ্ৰেছাৰ্ছ হয় এটা ক্লিয়াৰলি মেনশ্যন কৰা আছে 19 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ এটা চিপছ কোম্পানীৰ ভেকেন্সি এৰিয়া সেলছ মেনেজাৰৰ ভেকেন্সি মণিপুৰ নাগালেণ্ড মিজোৰাম মেঘালয় আৰু অৰুণাচলৰ ভেকেন্সি কেণ্ডিডেটজন আপোনালোকৰ ৰেসপেক্টিভ ষ্টেটৰ হ'ব লাগিব হেডকোৱাৰ্টাৰ উইল বি ইন দ্য সেম ষ্টেট সো এখিনি হ'ব লাগিব এফএমসিজি বেকগ্ৰাউণ্ড হ'ব লাগিব স্যালাৰিটো বহুত ভাল স্যালাৰি 6 লাখ টু 8 লাখ সো চাই ল'ব পাৰে আৰু যাক অৰিজিনেল কপিখন লাগে আমাৰ গ্ৰুপটো জয়েন কৰি থব তাতে অলপমান পিছত মই দি দিম ইমেইল আইডি দি আছে 20 মাৰ্চৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি কিৰণশ্ৰী গ্ৰেণ্ডৰ পৰা ভেকেন্সি গুৱাহাটীৰ এফএনবি মেনেজাৰ ৰেষ্টুৰেণ্ট এক্সিকিউটিভ একেবাৰে হোটেল মেনেজমেণ্ট কৰা হলে খালি ৰুম বয়ৰ কাৰণে চাগে হোটেল মেনেজমেণ্ট বা ডিপ্লোমা বা 12 পাছ হলে হ'ব ইমেইল আইডি দি আছে এপ্লাই কৰক 20 মাৰ্চৰ ভিতৰত নে ভেকেন্সি ইমিডিয়েট ৰিক্ৰুইট কৰা হৈছে ফ্ৰেছাৰ্ছ আৰু এক্সপেৰিয়েন্স কেণ্ডিডেট হিষ্ট্ৰী পিজিডি আৰু এছএমএছ পিজিডিৰ কাৰণে বেনিফিট কিছুমান হ'ব যেনেকুৱা কম্পিটিটিভ স্যালাৰি থাকা আৰু খোৱাটো ফ্ৰী দিয়া হ'ব আপোনালোকৰ স্কুলৰ পৰা আৰু আদাৰ বেনিফিট বা আদাৰ এলাউন্সেছ কিনে থাকিব সো ইন্টাৰেষ্টেড হয় যদি নিজৰ ৰিজিউমিখন WhatsApp কৰিব পাৰে WhatsApp নম্বৰ তলত দি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে ইমেইলৰ থ্ৰু দি এপ্লাই কৰিলে বা WhatsAppৰ থ্ৰু দি এপ্লাই কৰিলে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটা হেডিংত বা সাবজেক্ট লাইনত মেনশ্যন কৰি দিব নাপাৰিব বহুতে হেতু মিস্টেক কৰে হেতু কাৰণে ইন্টাৰভিউৰ কাৰণে মাতা নহয় হেতু মিস্টেক যেটা আপোনালোকে নকৰক হেতু কাৰণে মই সদায় ভিডিঅ'ত কৈ দিও এইটো বস্তুটো হেতু কাৰণে সদায় মেনশ্যন কৰি দিব আৰু পঠাই দিব 19 মাৰ্চৰ ভিতৰত এটা চাকৰি এপ্লাই কৰিব পাৰে ইন্টাৰভিউ লৈ শিডিউল কৰিবৰ কাৰণে সো সদায় আপোনালোকৰ হেডিংত সাবজেক্ট লাইনটো মেনশ্যন কৰি দিয়ে নিজৰ ৰিজিউমিখন পঠাই দিয়ে যেন হেতু কথা মনত ৰাখিব সো ফ্ৰেন্ড নেক্সট ভেকেন্সি ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ কালি আছে 19 মাৰ্চত ওয়েডনেসডে 9টা বজাৰ পৰা আপোনালোকৰ 130 লৈ আছে এসিস্ট্যান্ট গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেচন টিচাৰৰ ভেকেন্সি ইংলিছ সায়েন্স মেথমেটিক্স নৱোদয় বিদ্যালয় আপোনালোকৰ হেঙৰাবাৰীৰ পৰা আহিছে বিএড ডিএল যাৰ আছে বা এক্সপেৰিয়েন্স আছে হিহতে এপ্লাই কৰিব পাৰিব গুৱাহাটী বেষ্ট টিচাৰ প্ৰেফাৰেন্স দিয়া হ'ব গুৱাহাটীৰ কেণ্ডিডেট প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব ফৰ লোৱাৰ ক্লাছ কনভেন্ট এডুকেটেড কেণ্ডিডেট can apply so email id দিয়া না এটো চাকৰি ডাইৰেক্ট ফোন নাম্বাৰটো দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে স্যালাৰি হ'ব নেগোসিয়েবল কালি ইন্টাৰভিউ আছে সো ফ্ৰেন্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল এটা লাইক কৰি দিব বহুতে লাইক নকৰে হেতু কাৰণে সদায় ভিডিও বনাবলৈ মন নাযায় এটা লাইক কৰি দিলে মন যাব সদায় ভিডিও বনাবলৈ আগলৈ ভিডিও চাই দেব আৰু কোনখন ডিস্ট্ৰিক্টৰ কোন কেনেকুৱা ধৰণৰ চাকৰি বিচাৰিছে কমেন্ট কৰি মোক জনাব আগলৈ আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে আগলৈ ভিডিও চাই থাকিব